নমস্কাৰ প্ৰিয় দৰ্শক, আশা কৰিছোঁ সকলো ভালে কুশলে আছে। দিনটোৰ গুৰুত্বপূৰ্ণ খবৰসমূহৰ সৈতে আপোনাক ৰাইজৰ বাতৰিলৈ স্বাগতম জনাইছোঁ। আজিৰ শীৰ্ষক খবৰসমূহ চমুকৈ এনেধৰণৰ। ৩ মাৰ্চৰ নিশা আকাশত কি হ'ব? গোৱালপাৰাত উদ্ধাৰ হোৱা সেই বিৰল অন্ধ মাছৰ ৰহস্য কি? ইৰাণৰ ওপৰত ইজৰাইল আমেৰিকাৰ যুটীয়া আক্ৰমণ। আৰম্ভ হ'ল নেকি বিশ্বযুদ্ধ? কেঞ্চাৰৰ বিৰুদ্ধে মোদীৰ নতুন অস্ত্ৰ আৰু অসমত আহি আছে 5টাকৈ নতুন বিমানবন্দৰ। চেনেলটো এতিয়াই লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি সাজু হওক দিনটোৰ মুখ্য খবৰসমূহ জানিবলৈ। প্ৰিয় দৰ্শক, আজি অসমীয়া ফাগুন মাহৰ 16 তাৰিখ আৰু ইংৰাজী 1 মাৰ্চ। এতিয়া আহিছোঁ আমি প্ৰথমটো খবৰলৈ। চাৰ্ভাইকেল কেঞ্চাৰৰ বিৰুদ্ধে ডাঙৰ যুঁজ। প্ৰধানমন্ত্ৰী মোদীৰ দ্বাৰা দেশজুৰি HPV টীকাকৰণ আৰম্ভ। দেশৰ মহিলাসকলক জৰায়ুৰ মুখৰ কেঞ্চাৰ বা চাৰ্ভাইকেল কেঞ্চাৰৰ পৰা সুৰক্ষিত কৰিবলৈ শনিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এক বিশাল অভিযানৰ শুভাৰম্ভ কৰে। ৰাজস্থানৰ আজমেৰত আয়োজিত এক অনুষ্ঠানত তেওঁ দেশজোৰা হিউমেন পেপিলোমা ভাইৰাছৰ টীকাকৰণ কাৰ্যসূচীৰ শুভ উদ্বোধন কৰে। এই অভিযানৰ জৰিয়তে ভাৰতে বিশ্বৰ সেই 160খন দেশৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰিলে, যিয়ে ইতিমধ্যে নিজৰ দেশত এই ভেকচিন বাধ্যতামূলক কৰিছে। এই নতুন আঁচনিৰ অধীনত দেশৰ 14 বছৰ বা তাতকৈ অধিক বয়সৰ কিশোৰীসকলক চৰকাৰী স্বাস্থ্যকেন্দ্ৰসমূহত সম্পূৰ্ণ বিনামূলীয়াকৈ গাৰ্ডাছিল 4 নামৰ ভেকচিনবিধ প্ৰদান কৰা হ'ব। বিশেষজ্ঞসকলৰ মতে কম বয়সতে এই ভেকচিন ল'লে ই শৰীৰৰ কেঞ্চাৰৰ বিৰুদ্ধে যুঁজিবলৈ অধিক শক্তি প্ৰদান কৰে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে ইতিমধ্যে সকলো ৰাজ্যলৈ নিৰ্দেশনা প্ৰেৰণ কৰিছে যাতে প্ৰতিখন জিলা চিকিৎসালয় আৰু প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত এই সুবিধা উপলব্ধ হয়। প্ৰশিক্ষিত চিকিৎসকৰ তত্বাৱধানত চলিবলগীয়া এই অভিযানে ভৱিষ্যতে ভাৰতত কেঞ্চাৰৰ দৰে মাৰাত্মক ৰোগৰ বোজা বহুখিনি হ্ৰাস কৰিব বুলি আশা প্ৰকাশ কৰা হৈছে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। অসমত নিৰ্মাণ হ'ব 5টাকৈ নতুন বিমানবন্দৰ। চৰকাৰ আৰু AAIৰ মাজত বুজাবুজি চুক্তি স্বাক্ষৰ। অসমৰ বিমান যোগাযোগ ব্যৱস্থা অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে শুকুৰবাৰে ৰাজ্য চৰকাৰ আৰু ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ মাজত এক ঐতিহাসিক বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয়। এই চুক্তি অনুসৰি ৰাজ্যৰ 5টা গুৰুত্বপূৰ্ণ স্থান ক্ৰমে মানস, উমৰাংচু, চৰাইদেউ, ডিফু আৰু মাজুলীত গ্ৰীণফিল্ড বিমানবন্দৰ নিৰ্মাণৰ বাবে প্ৰাক সম্ভাৱনীয়তা অধ্যয়ন চলোৱা হ'ব। দিছপুৰত আয়োজিত এক অনুষ্ঠানত পৰিবহণ বিভাগৰ আয়ুক্ত সচিব আকাশদ্বীপ আৰু AAIৰ অধ্যক্ষ বিপিন কুমাৰে এই চুক্তিত স্বাক্ষৰ কৰে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই পদক্ষেপক অসমৰ পৰ্যটন আৰু অৰ্থনীতিৰ বাবে এক ডাঙৰ সুযোগ বুলি অভিহিত কৰিছে। তেওঁ কয় যে 5টাকৈ নিৰ্বাচিত স্থানৰ পৰা পৰ্যটন আৰু ৰাষ্ট্ৰীয় নিৰাপত্তাৰ ফালৰ পৰা বিশেষ গুৰুত্ব আছে। গুৱাহাটীক এক আঞ্চলিক সংযোগ কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ পৰিকল্পনাৰ কথা উল্লেখ কৰি তেওঁ জনায় যে গুৱাহাটী বিমানবন্দৰত এখন MRO কেন্দ্ৰ স্থাপনৰ বাবেও অনুমোদন পোৱা গৈছে। বৰ্তমান অসমত 7টা বিমানবন্দৰ কাৰ্যক্ষম হৈ আছে আৰু এই নতুন প্ৰকল্পসমূহে ৰাজ্যৰ আকাশী পথৰ মানচিত্ৰত এক আমূল পৰিৱৰ্তন সাধন কৰিব। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। ঢেকীয়াজুলিৰ পৰা বিজেপিৰ জন আশীৰ্বাদ যাত্ৰা আৰম্ভ। লক্ষ্য তৃতীয়টো কাৰ্যকাল। 2024 চনৰ বিধানসভা নিৰ্বাচনক লক্ষ্য কৰি ভাৰতীয় জনতা পাৰ্টীয়ে আজি ঐতিহাসিক ঢেকীয়াজুলিৰ পৰা ৰাজ্যজুৰি জন আশীৰ্বাদ যাত্ৰা আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই এই যাত্ৰাৰ শুভাৰম্ভ কৰি আগন্তুক নিৰ্বাচনত দলটোৰ বাবে একেৰাহে তৃতীয়টো কাৰ্যকালৰ বাবে ৰাইজৰ আশীৰ্বাদ বিচাৰে। বিশাল জনসভাক সম্বোধন কৰি মুখ্যমন্ত্ৰীয়ে বিগত 10 বছৰৰ উন্নয়নৰ খতিয়ান দাঙি ধৰে। তেওঁ কয় যে 2014 চনৰ পৰা ৰাইজে বিজেপিৰ ওপৰত যি আস্থা ৰাখিছে তাৰ ফলস্বৰূপে আজি অসমত এক সুৰক্ষিত আৰু উন্নত পৰিৱেশ গঢ় লৈছে। তেওঁ স্বীকাৰ কৰে যে কাম কৰোঁতে ভুল ত্ৰুটি হ'ব পাৰে, কিন্তু জনসাধাৰণক সেৱা কৰাৰ প্ৰচেষ্টাত কেতিয়াও কোনো অভাৱ থকা নাছিল। ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই ডক্টৰ শৰ্মাক অসমৰ 3.5 কোটি জনসাধাৰণৰ প্ৰতিনিধি বুলি অভিহিত কৰি শান্তি আৰু প্ৰগতিৰ ধাৰা অব্যাহত ৰাখিবলৈ ৰাইজক আহ্বান জনায়। আগন্তুক কেইসপ্তাহমানৰ ভিতৰত এই যাত্ৰাই ৰাজ্যৰ প্ৰতিটো প্ৰান্ত স্পৰ্শ কৰিব। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। ব্ৰহ্মপুত্ৰৰ জলপথত নতুন যুগৰ সূচনা। ডিব্ৰুগড় আৰু ধুবুৰীত 3টাকৈ বৃহৎ প্ৰকল্পৰ মুকলি। অসমৰ জল পৰিবহণ খণ্ডক বিশ্বমানৰ কৰি তোলাৰ লক্ষ্যৰে কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে শুকুৰবাৰে ৰাষ্ট্ৰীয় জলপথ 2ত 3টাকৈ গুৰুত্বপূৰ্ণ আন্তঃগাঁথনি প্ৰকল্প দেশবাসীৰ বাবে উৎসৰ্গা কৰে। ডিব্ৰুগড়ৰ চৌকিডিঙ্গি খেলপথাৰত আয়োজিত এক অনুষ্ঠানত মন্ত্ৰীগৰাকীয়ে বগীবিল আৰু ধুবুৰীত অত্যাধুনিক কাষ্টমছ আৰু ইমিগ্ৰেশ্যন কমপ্লেক্স মুকলি কৰাৰ লগতে ডিব্ৰুগড়ত ভাৰতীয় অন্তৰ্দেশীয় জলপথ প্ৰাধিকৰণৰ ঐতিহাসিক ঐতিহ্য ভৱনটো নৰূপত উদ্বোধন কৰে। এই প্ৰকল্পসমূহৰ জৰিয়তে উত্তৰ পূৰ্বাঞ্চলত জলপথৰ মাধ্যমেৰে বাণিজ্য আৰু পৰ্যটনৰ এক নতুন দিগন্ত মুকলি হ'ব। বিশেষকৈ বগীবিল আৰু ধুবুৰীৰ কেন্দ্ৰ দুটাই ভাৰত-বাংলাদেশ প্ৰট'কল ৰুটৰ অধীনত আন্তঃৰাষ্ট্ৰীয় বাণিজ্য অধিক খৰতকীয়া কৰি তুলিব। ভাষণ প্ৰসংগত মন্ত্ৰী সোণোৱালে কয় যে ব্ৰহ্মপুত্ৰ কেৱল এখন নদী নহয়, ই অসমৰ অৰ্থনীতিৰ জীৱনৰেখা। এই প্ৰকল্পসমূহে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিকাশৰ সপোন বাস্তৱায়িত কৰাত সহায় কৰিব আৰু পৰিবহণ ব্যয় হ্ৰাস কৰি স্থানীয় জনসাধাৰণক আৰ্থিকভাৱে সবল কৰি তুলিব। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটো।
খবৰটোলৈ বৰপেটাত ফাকুৱাৰ ব্যাপক প্ৰস্তুতি হোলী গীতৰ সুৰত মগন সত্ৰ নগৰী বৰপেটাবাসীৰ অতি চেনেহৰ দৌল মহোৎসৱলৈ মাজত মাত্ৰ কেইটামান দিন বাকী আছে অহা 2 মাৰ্চৰ পৰা 5 দিনকৈ অনুষ্ঠিত হ'বলগীয়া এই উৎসৱক লৈ এতিয়া সমগ্ৰ বৰপেটাতে এক আনন্দময় পৰিৱেশৰ সৃষ্টি হৈছে বিশেষকৈ নিশা হ'লে বৰপেটা সত্ৰত যুৱকসকলৰ মুখত শুনা গৈছে হোলী গীতৰ সুৰ দিনটোৰ কাম বন শেষ কৰি বিভিন্ন হাতীৰ যুৱকসকলে একগোট হৈ পৰম্পৰাগত গীত গাই ভক্তি ৰসত বুৰ কৰিছে সত্ৰৰ নিয়ম অনুসৰি 2 মাৰ্চত গন্ধযাত্ৰাৰ জৰিয়তে এই উৎসৱৰ আৰম্ভণি হ'ব 3, 4 আৰু 5 মাৰ্চত তিনিদিনীয়াকৈ ভৰদৌল আৰু 6 মাৰ্চত বিখ্যাত সুৱেৰী বা ফাকুৱা পালন কৰা হ'ব বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া ডক্টৰ বাবুল চন্দ্ৰ দাসে জনোৱা মতে এইবাৰ দৌল মহোৎসৱৰ বাবে সকলো ধৰণৰ প্ৰস্তুতি সম্পূৰ্ণ কৰা হৈছে সুৱেৰীৰ দিনা গোসাঁইক হেকেটা খুৱাবলৈ দিয়া আৰু সত্ৰ প্ৰদক্ষিণ কৰাৰ পাছত হোৱা বুলবুলনি অনুষ্ঠানত হ'ব এই উৎসৱৰ আটাইতকৈ আকৰ্ষণীয় ভাগ হাজাৰ হাজাৰ ভক্তক আদৰিবলৈ সত্ৰ পৰিচালনা সমিতিও এতিয়া সম্পূৰ্ণ সাজু হৈ উঠিছে এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ বিজেপিৰ আঁচনি মহিলাৰ বাবে সোণৰ পিঞ্জৰা যোৰহাটত গৌৰৱ গগৈৰ তীব্ৰ সমালোচনা আগন্তুক বিধানসভা নিৰ্বাচনৰ প্ৰাক্ষণত যোৰহাটত কংগ্ৰেছৰ নিৰ্বাচনী তৎপৰতা বৃদ্ধি পাইছে শুকুৰবাৰে যোৰহাটত কংগ্ৰেছ দলৰ সময় পৰিৱৰ্তন যাত্ৰাত অংশ লৈ সাংসদ গৌৰৱ গগৈয়ে বিজেপি চৰকাৰৰ কঠোৰ ভাষাৰে সমালোচনা কৰা দেখা যায় তেওঁ অভিযোগ কৰে যে বৰ্তমানৰ চৰকাৰখনে বিভিন্ন আঁচনিৰ নামত অসমৰ মহিলাসকলক একোটা পিঞ্জৰাত বন্দী কৰি ৰাখিছে গগৈৰ মতে চৰকাৰী সুবিধা পাবলৈ হ'লে মহিলাসকলে নিজৰ কাম বন এৰি বিজেপিৰ সভালৈ যাবলৈ বাধ্য হ'বলগীয়া হৈছে সংবাদমেলত সাংসদগৰাকীয়ে কয় যে কংগ্ৰেছৰ দিনতো আঁচনি আছিল কিন্তু তাত কোনো চৰ্ত নাছিল বৰ্তমান আঁচনিৰ নামত মহিলাৰ ওপৰত বোজা জাপি দিয়া হৈছে আৰু মূল্যবৃদ্ধিৰ ফলত সাধাৰণ মানুহৰ অৱস্থা কাহিল হৈছে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই চৰকাৰক সমালোচনা কৰি কয় যে মহিলাসকলৰ স্বাস্থ্যৰ দিশৰ পৰা দুৰ্বল হৈ পৰিছে অথচ চৰকাৰে কেৱল নিৰ্বাচন কেন্দ্ৰিক আঁচনিহে চলাইছে এই কাৰ্যসূচীৰ অংশ হিচাপে যোৰহাট চহৰত এক বিশাল সমদল উলিওৱা হয় আৰু সাংসদ গৌৰৱ গগৈয়ে ঐতিহাসিক মাছৰহাট নামঘৰত সেৱা লৈ আশীৰ্বাদ গ্ৰহণ কৰে এতিয়া এই ছবি পৰৱৰ্তী খবৰটোলৈ 3 মাৰ্চত আকাশত বিৰল দৃশ্য ৰঙা হৈ পৰিব জোনবাই মহাকাশ প্ৰেমীসকলৰ বাবে এক অতি আনন্দৰ খবৰ অহা 3 মাৰ্চত নিশাৰ আকাশত এক বিৰল মহাজাগতিক ঘটনা সংঘটিত হ'বলৈ গৈ আছে সেইদিনত পৃথিৱীবাসীয়ে এক পূৰ্ণগ্ৰাস চন্দ্ৰগ্ৰহণ প্ৰত্যক্ষ কৰিব য'ত আকাশৰ জোনটোক তেজৰ দৰে ৰঙা দেখা যাব বিজ্ঞানীসকলে এই আশ্চৰ্যকৰ পৰিঘটনাটোক ব্লাড মুন বুলি অভিহিত কৰে নাছাৰ তথ্য অনুসৰি চন্দ্ৰগ্ৰহণৰ সময়ত যেতিয়া পৃথিৱীৰ ছাঁ জোনৰ ওপৰত পৰে তেতিয়া বায়ুমণ্ডলৰ মাজেৰে কেৱল ৰঙা পোহৰহে পাৰ হৈ যায় যিদৰে সূৰ্যাস্তৰ সময়ত আকাশৰ ৰঙা দেখা যায় ঠিক তেনেকৈ এই বিশেষ অৱস্থানৰ বাবেও চন্দ্ৰটোৰ ৰঙচুৱা বা কমলা বৰণৰ হৈ পৰে সূৰ্যৰ বগা পোহৰত থকা নীলা ৰংটো বায়ুমণ্ডলত সিঁচৰিত হৈ পৰাৰ বিপৰীতে ৰঙা পোহৰে চন্দ্ৰৰ গাত খুন্দা খাই এই মনোমোহা দৃশ্যৰ সৃষ্টি কৰে 3 মাৰ্চৰ নিশা এই দৃশ্য উপভোগ কৰিবলৈ এতিয়া বিশ্ববাসী উৎসুকতাৰে অপেক্ষা কৰি আছে এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ নতুন আৱিষ্কাৰ গোৱালপাৰাত উদ্ধাৰ হ'ল দেশৰ প্ৰথমটো অন্ধ মাছ অসমৰ জৈৱ বৈচিত্ৰ্যৰ ভঁৰাললৈ যোগ হ'ল এক ঐতিহাসিক অধ্যায় ৰাজ্যৰ গোৱালপাৰা জিলাৰ এখন গাঁৱত ভূগৰ্ভত বাস কৰা এটা সম্পূৰ্ণ নতুন প্ৰজাতিৰ অন্ধ মাছৰ আৱিষ্কাৰ কৰিছে গৱেষকসকলে উল্লেখযোগ্য যে উত্তৰ পূব ভাৰত তথা সমগ্ৰ পূব হিমালয় অঞ্চলত এনেধৰণৰ ভূগৰ্ভস্থ জলভাগত বাস কৰা মাছৰ উপস্থিতিৰ এয়া প্ৰথমটো ৰেকৰ্ড গৱেষকসকলৰ মতে এই বিশেষ মাছবিধৰ কোনো চকু নাই আৰু ই সম্পূৰ্ণ অন্ধ মাউণ্টেইন ষ্ট্ৰীম বা নদীৰ পৰিৱৰ্তে ই মাটিৰ তলৰ জলস্তৰতহে বাস কৰে বৈজ্ঞানিক দৃষ্টিভংগীৰ পৰা এই আৱিষ্কাৰ অত্যন্ত তাৎপৰ্যপূৰ্ণ কিয়নো ই অঞ্চলটোৰ ভূগৰ্ভস্থ পৰিৱেশতন্ত্ৰ আৰু বিৱৰ্তনৰ ওপৰত নতুন পোহৰ পেলাব পাৰে প্ৰকৃতিপ্ৰেমী আৰু বিজ্ঞানীসকলৰ মাজত এই খবৰে ব্যাপক উৎসাহৰ সৃষ্টি কৰিছে এতিয়া অসম কেৱল এশিঙা গড়ৰ বাবেই নহয় বৰঞ্চ এনে বিৰল জলচৰ পানীৰ বাবেও বিশ্বৰ মানচিত্ৰত বিশেষভাৱে জিলিকি উঠিছে এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ দৌল উৎসৱৰ পাছতে প্ৰকাশ পাব বিজেপিৰ প্ৰাৰ্থী তালিকা সভাপতি দিলীপ শইকীয়াৰ ডাঙৰ ঘোষণা ৰাজ্যৰ ৰাজনীতিত নিৰ্বাচনী তৎপৰতা বৃদ্ধি পোৱাৰ মাজতে ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থীক লৈ এক গুৰুত্বপূৰ্ণ খবৰ পোহৰলৈ আহিছে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই শেহতীয়াকৈ ঘোষণা কৰিছে যে দৌল উৎসৱৰ পাছতে দলৰ প্ৰাৰ্থী তালিকা আনুষ্ঠানিকভাৱে ঘোষণা কৰা হ'ব প্ৰথমখন প্ৰাৰ্থী তালিকাক লৈ ৰাজনৈতিক মহলত চৰ্চা চলি থকাৰ মাজতে সভাপতিগৰাকীয়ে স্পষ্ট কৰি দিয়ে যে এই তালিকাত কেইবাখনো চিনাকি মুখ দেখিবলৈ পোৱা যাব দলীয় কৰ্মকৰ্তা আৰু সমৰ্থকসকলৰ মাজত এতিয়া কাৰ কাৰ নাম তালিকাত অন্তৰ্ভুক্ত হ'ব তাক লৈ ব্যাপক কৌতূহলৰ সৃষ্টি হৈছে উৎসৱৰ পাছতে ৰাজ্যৰ নিৰ্বাচনী বতাহ অধিক উত্তপ্ত হৈ পৰাটো এতিয়া প্ৰায় নিশ্চিত প্ৰিয় দৰ্শক এতিয়া জানি লওঁ আজিৰ দিনটোৰ বতৰৰ বতৰা ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি 1 মাৰ্চ 2024 দেওবাৰৰ দিনটোত অসমৰ আকাশ মূলতঃ পৰিষ্কাৰ আৰু বতৰ শুকান থাকিব দিনৰ ভাগত উজ্জ্বল ৰ'দৰ বাবে বতৰ যথেষ্ট ফৰকাল আৰু গৰম অনুভৱ হ'ব পাৰে বৰ্তমানৰ আগজাননী অনুসৰি বৰষুণ হোৱাৰ কোনো সম্ভাৱনা নাই দিনটোৰ সম্ভাৱ্য সৰ্বোচ্চ তাপমাত্ৰা 36 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে আৰু ৰাতিৰ সৰ্বনিম্ন তাপমাত্ৰা 22 ডিগ্ৰী চেলছিয়াছ হোৱাৰ সম্ভাৱনা আছে সূৰ্যোদয় হ'ব পুৱা 5:45 আৰু সূৰ্যাস্ত হ'ব আবেলি 5:26 এতিয়া এই ছবিৰ ৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ খবৰসমূহৰ মাজলৈ অন্ধ্ৰপ্ৰদেশত আতচবাজি কাৰখানাত ভয়ংকৰ বিস্ফোৰণ 21 জনকৈ লোকৰ মৃত্যু অন্ধ্ৰপ্ৰদেশৰ কাকিনাড়া জিলাৰ সমাৰালাকোটাত শনিবাৰে দুপৰীয়া এক ভয়াৱহ বিস্ফোৰণ সংঘটিত হয়
ভেটলাপালেম গাঁৱৰ পথাৰৰ মাজত থকা সূৰ্যশ্ৰী আতচবাজী কাৰখানাত সংঘটিত এই দুৰ্ঘটনাত 21গৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে কেইবাজনো লোক গুৰুতৰভাৱে আহত হয়। বিস্ফোৰণটো ইমান প্ৰচণ্ড আছিল যে ইয়াৰ শব্দ প্ৰায় 5 কিলোমিটাৰ দূৰলৈকে শুনা গৈছিল আৰু ওচৰৰ এখন বিদ্যালয়ৰ ছাদতো ফাট মেলে। নিহতসকলৰ ভিতৰত অধিকাংশ মহিলা শ্ৰমিক বুলি জানিব পৰা গৈছে আৰু বৰ্তমানলৈকে 11টা মৃতদেহ চিনাক্ত কৰা হৈছে। বিস্ফোৰণৰ পিছতে অগ্নি নিৰ্বাপক বাহিনীৰ বাহন উপস্থিত হয় যদিও কাৰখানাটো পথৰ মাজত হোৱাৰ বাবে উদ্ধাৰ অভিযানত যথেষ্ট অসুবিধাৰ সৃষ্টি হয়। ৰাজ্যখনৰ মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুৱে এই ঘটনাৰ গভীৰ শোক প্ৰকাশ কৰিছে আৰু গৃহমন্ত্ৰীক ঘটনাস্থলী পৰিদৰ্শন কৰি ক্ষতিগ্ৰস্ত পৰিয়ালসমূহক জৰুৰীকালীন সাহায্য আগবঢ়াবলৈ নিৰ্দেশ প্ৰদান কৰিছে। আৰক্ষীয়ে ইতিমধ্যে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে যদিও বিস্ফোৰণৰ প্ৰকৃত কাৰণ এতিয়ালৈকে জানিব পৰা হোৱা নাই। এতিয়া আমি ব্যৱসায় বাণিজ্য শিতানলৈ। যুদ্ধৰ প্ৰভাৱ, সংকটত ভাৰতৰ তেল যোগান আৰু অৰ্থনীতি। ইৰাণ আৰু ইজৰাইলৰ মাজত আৰম্ভ হোৱা সামৰিক সংঘাতে ভাৰতৰ অৰ্থনীতিলৈ বিপদ কঢ়িয়াই আনিছে। ভাৰতে ব্যৱহাৰ কৰা খাৰুৱা তেলৰ প্ৰায় 50% হৰমুজ প্ৰণালী অৰ্থাৎ ষ্ট্ৰেইট অফ হৰমুজ নামৰ সংকীৰ্ণ জলপথেৰে আহে। যুদ্ধৰ ফলত এই পথটো বন্ধ হৈ গ'লে দেশত তেলৰ তীব্ৰ নাটনি হ'ব পাৰে, যাৰ ফলত পেট্ৰল ডিজেলৰ দাম বৃদ্ধি পাই খুচুৰা মুদ্ৰাস্ফীতি বৃদ্ধি কৰিব। কেৱল তেলেই নহয়, ভাৰতৰ পৰা ৰপ্তানি হোৱা চাহ, মছলা আৰু চাউলৰ দৰে 10%তকৈ অধিক সামগ্ৰী এই পথেৰে বিদেশলৈ যায়। পথটো বন্ধ হ'লে ভাৰতৰ ৰপ্তানি বাণিজ্যত বিৰূপ প্ৰভাৱ পৰিব পাৰে। আনহাতে বিশ্বজুৰি সৃষ্টি হোৱা এই অনিশ্চয়তাৰ বাবে বিনিয়োগকাৰীসকলে নিৰাপদ সম্পদ হিচাপে সোণ, ৰূপ ক্ৰয় কৰিবলৈ ইতিমধ্যে আৰম্ভ কৰিছে। ইয়াৰ ফলত সোণৰ মূল্য 10 গ্ৰামত 1.80 অৰ্থাৎ 1,80,000 টকা পৰ্যন্ত হোৱাৰ সম্ভাৱনা আছে। শ্বেয়াৰ বজাৰতো এই যুদ্ধৰ ফলত ডাঙৰ পতন ঘটাৰ আশংকাই বিনিয়োগকাৰীসকলক চিন্তিত কৰি তুলিছে। এতিয়া আমি খেল জগতৰ খবৰসমূহৰ মাজলৈ। ইতিহাস ৰচনা কৰিলে জম্মু কাশ্মীৰে। কৰ্ণাটকক হৰুৱাই প্ৰথমবাৰলৈ আজৰি আনিলে ৰঞ্জী ট্ৰফী। ভাৰতীয় ঘৰুৱা ক্ৰিকেটৰ আটাইতকৈ সন্মানীয় প্ৰতিযোগিতা ৰঞ্জী ট্ৰফীত এক নতুন ইতিহাসৰ সৃষ্টি হ'ল। 67 বছৰীয়া অপেক্ষাৰ অন্ত পেলাই শক্তিশালী কৰ্ণাটকক তেওঁলোকৰ নিজৰ মাটিতে ধূলিসাৎ কৰিলে জম্মু কাশ্মীৰে প্ৰথমবাৰৰ বাবে চেম্পিয়নৰ খিতাপ দখল কৰে। হুবলি ক্ৰিকেট গ্ৰাউণ্ডত অনুষ্ঠিত এই হাই ভোল্টেজ ফাইনেল মেচখনত জম্মু কাশ্মীৰে তেওঁলোকৰ প্ৰথম ইনিংছৰ বিশাল অগ্ৰগতিৰ ভিত্তিত জয়লাভ কৰে। মেচখনৰ মূল নায়ক আছিল কামৰান ইকবাল আৰু সাহিল লুথ্ৰা। দ্বিতীয় ইনিংছত কামৰানে 160 ৰান আৰু সাহিলে 101 ৰান কৰি এক অপৰাজয়ৰ অংশীদাৰিত্ব গঢ়ি তোলে, যাৰ ফলত জম্মু কাশ্মীৰে কৰ্ণাটকৰ বিৰুদ্ধে 633 ৰানৰ বিশাল অগ্ৰগতি লাভ কৰে। ইয়াৰ পূৰ্বে প্ৰথম ইনিংছত শুভম পুল্লিৰে 121 ৰানৰ এক উজ্জ্বল ইনিংছ খেলিছিল। আনহাতে বলিং বিভাগত আকিব নবীয়ে 5টা উইকেট দখল কৰি কৰ্ণাটকৰ বেটিং লাইন আপ বিধ্বস্ত কৰি তোলে। এতিয়া আমি আন্তঃৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ খবৰসমূহৰ মাজলৈ। মধ্যপ্ৰাচ্যত যুদ্ধৰ দাবানল, ইৰাণৰ ওপৰত ইজৰাইল আৰু আমেৰিকাৰ যুটীয়া আক্ৰমণ। বিশ্বৰ ৰাজনীতিক জোকাৰি শনিবাৰে আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইজৰাইলে ইৰাণৰ ওপৰত এক বিশাল সামৰিক অভিযান আৰম্ভ কৰে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ মতে ইৰাণৰ পাৰমাণৱিক শক্তি আৰু সামৰিক সামৰ্থ্য ধ্বংস কৰা এই অভিযানৰ মূল লক্ষ্য। ইজৰাইলৰ প্ৰধানমন্ত্ৰী নেতান্যাহুৱে স্পষ্ট কৰি দিছে যে ইৰাণৰ আয়াতুল্লাহ শাসনৰ পৰা অহা ভাবুকি চিৰদিনৰ বাবে শেষ কৰিবলৈ এই পদক্ষেপ লোৱা হৈছে। ইফালে ইৰাণেও এই আক্ৰমণৰ প্ৰত্যুত্তৰ দিয়ে। ইৰাণৰ ৰিভলিউচনাৰী গাৰ্ডে বাহৰেইন, কুৱেইট আৰু কাটাৰত থকা আমেৰিকাৰ সামৰিক ঘাটিসমূহলৈ লক্ষ্য কৰি ড্ৰোন আৰু মিছাইল নিক্ষেপ কৰিছে। এই সংঘাতত দক্ষিণ ইৰাণৰ এখন ছোৱালী স্কুলত হোৱা আক্ৰমণত কমেও 40গৰাকী লোকৰ মৃত্যু হোৱা খবৰ পোৱা গৈছে। সংযুক্ত আৰৱ আমিৰ শ্বাহতো ইৰাণৰ মিছাইল আক্ৰমণত এজন লোক নিহত হৈছে। বিগত 2025 চনৰ জুন মাহত দুয়োখন দেশৰ মাজত হোৱা 12 দিনীয়া আকাশী যুদ্ধৰ পাছত এয়া আটাইতকৈ ভয়াৱহ পৰিস্থিতি। বৰ্তমান ইজৰাইলী সেনাই পশ্চিম ইৰাণৰ মিছাইল লঞ্চাৰসমূহক লক্ষ্য কৰি ধাৰাবাহিক আক্ৰমণ চলাই আছে আৰু সমগ্ৰ মধ্যপ্ৰাচ্যত এতিয়া তীব্ৰ উত্তেজনা বিৰাজ কৰিছে, যাৰ ফলত বিশ্বজুৰি তেলৰ মূল্য আৰু সুৰক্ষাক লৈ উদ্বেগৰ সৃষ্টি হৈছে। প্ৰিয় দৰ্শক, আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ খবৰসমূহ আছিল ইমানেই। আপোনালোকে যদি এতিয়া আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ পাহৰি গৈছে, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি লওক, লগতে নটিফিকেশ্যন বেল আইকনটো প্ৰেছ কৰি ৰাখক যাতে প্ৰতিদিনে এনেধৰণে নিউজৰ আপডেটসমূহ পাই থাকে। লগতে ভিডিঅ'টো যদি চাই ভাল পালে এটা লাইক কৰিব আৰু কমেণ্টত আপোনাৰ মতামত দিবলৈ নাপাহৰিব। কাইলৈ পুনৰ একে সময়তে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আপোনাক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ।